Hallelujah. Hallelujah. Praise the Lord. Praise the Lord. ঈশ্বৰৰ উপস্থিতি কেনেকা অনুভৱ কৰিছে? সঁচাকে নে? কেলে হলে যেতিয়া ঈশ্বৰৰ উপস্থিতিত আমাৰ লগত থাকে আমাৰ গাত ঈশ্বৰৰ পবিত্ৰ আত্মাই যেতিয়া স্পৰ্শ কৰে আমাৰ গাত যিমান বেমাৰ আজাৰ যিকোনো আছে থাকিব নোৱাৰে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। কিয়নো ঈশ্বৰ বাক্যই কৈছে তুমি নাজানা নেকি তোমাৰ যে শৰীৰ পবিত্ৰ আত্মাৰ মন্দিৰ আছে য'ত মই বাস কৰোঁ। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। স্বয়ং ঈশ্বৰে আমাৰ লগত বাস কৰে। সেইটো কাৰণে যেতিয়া আমি ঈশ্বৰ যীশু খ্ৰীষ্ট কাৰণে আমি যেতিয়া প্ৰশংসা আৰু স্তুতি ঈশ্বৰক কৰে তেতিয়া আমাৰ ভিতৰৰ পৰা সকলো বেমাৰ আজাৰ কি হৈ যায়? পলাই গুচি যায়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। সেইটো কাৰণে বলা আমি হাত তালি বজাই মেলি ঈশ্বৰৰ উপস্থিতিৰ কাৰণে ধন্যবাদ দিওঁ। হালেলুয়া। মইতো ভাবিছো আমাৰ পাষ্টৰে চবৰ পৰা বেছি শক্তি নাইকিয়া হৈ গৈছে। হালেলুয়া। পাষ্টৰ ঈশ্বৰৰ সন্তানে হয়। পাষ্টৰে জোৰকে তালি বজাওক, ঈশ্বৰৰ ধন্যবাদ দিয়ক। বহুত বহুত ধন্যবাদ ঈশ্বৰক, বহুত বহুত ধন্যবাদ। ঈশ্বৰে সঁচাকৈ আমাক বহুত মৰম কৰে। সেইটো কাৰণে আমাৰ লগত আছে আৰু আমাৰ লগত ঈশ্বৰে সদায় বাস কৰে আৰু আমাৰ সকলো বেমাৰ আজাৰ হওক যিমান সমস্যা হওক ঈশ্বৰ আমাৰ কাৰণে চিন্তা কৰে। হালেলুয়া। এতিয়া শিক্ষাৰ সময় আহিছে। শিক্ষা নোযোৱা আগত অকণমান দুলাইন ঈশ্বৰৰ বাক্যটো আমি পঢ়িম। নীতি বচন 3 হিতোপদেশ 3 অধ্যায় 1, 2, 3, 4 আমি ইয়াত পঢ়িম। हे मेरे पुत्र मेरे शिक्षा को ना भूलना, अपने हृदय में मेरे आज्ञाओं को रखे रखना। ঈশ্বৰ বাক্যই কয় হে মোৰ সন্তানবোৰ মোৰ বাক্যবোৰ মোৰ শিক্ষাবোৰ তুমি পাহৰি নাযাবা আৰু শিক্ষাবোৰ হে জ্ঞানবোৰ তুমি পাহৰি নাযাবা নিজৰ হৃদয়ত তুমি থবা। क्योंकि ऐसा करने से तेरे आयु बढ़ेगी और तू अधिक कुशल से रहेगा। যদি তুমি তেনেকা কৰা তোমাৰ যে বয়স হে পৃথিৱীলৈ আকৌ বাঢ়ি যাব আৰু তুমি বহুত ভালদৰে জীয়াই থাকিবা। कृपा और सच्चाई तुझसे अलग ना होने पाए वरन उनको अपने गले का हार बनाना। ঈশ্বৰ বাক্যই কৈছে কৃপা আৰু সত্যতাটো তোমাৰ পৰা বেলেগ যে হ'ব নোৱাৰা। তুমি নিজৰ গলাৰ চেনৰ লিখা তুমি ওলোমাই থোৱা, তুমি পিন্ধি থোৱা और अपने हृदय रूपी पतिया में लिखना और निजर हृदयत हे शिक्षापुर तुम्हें सदाय लिखी थोआ तो तू परमेश्वर और मनुष्य दोनों का अनुग्रह पाएगा। तू अति बुद्धिमान होगा। यदि आमी तेनेका करू तितिया ईश्वर फाले परा अनुग्रह और मानुवर पराओ आमी अनुग्रह पाम और आमी अति बुद्धिमान होम बोले ईश्वर वाक्ये কৈছে। हालेलुया। অসমীয়া পৰা পঢ়ি দিয়ক। হে মোৰ বুপা তুমি মোৰ ব্যৱস্থা নাপাহৰিবা কিন্তু তোমাৰ হন্তকৰণে মোৰ আজ্ঞাবোৰ পালন কৰক কিয়নো তুমি সেইবোৰ দ্বাৰাই তোমাৰ আয়ুসৰ দীৰ্ঘতা আৰু জীৱনৰ বছৰবোৰো শান্তি লাভ কৰিবা। দয়া আৰু সত্যতাই তোমাক ত্যাগ নকৰক। দুয়োকো তুমি ডিঙিত বান্ধি ৰাখা আৰু নিজৰ হৃদয়ৰূপ পলিত লিখি থোৱা। তাকে কৰিলে তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহ আৰু সুসজ্জা পাবা। আমেন। প্ৰেজ দ্য লৰ্ড। बोला आमीन जोर के आमेन बोले को आमेन। आमेन माने तेनेकाई हक। ঈশ্বৰ বাক্যই ইয়াত যেনেকা লিখিছে তেনেকাই আমাৰ জীৱনৰ হক আৰু সঁচাকে যেতিয়া আমি ঈশ্বৰলৈ আহোঁ তেতিয়া সঁচাকে ঈশ্বৰৰ অনুগ্ৰহ যোগেদি আমি সুস্থ হৈ যাওঁ। আমি সমস্যাৰ পৰা আমি মুক্ত পাই যাওঁ। সকলো বস্তুৰ পৰা আমি মুক্ত পাই যাওঁ। ঈশ্বৰৰ পৰাও অনুগ্ৰহ পাওঁ আৰু মানুহৰ পৰাও আমি অনুগ্ৰহ পাওঁ। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যেতিয়া আমি ঈশ্বৰক নাথাকে চিন্তাই আমাক খাই দিয়ে, বেমাৰে আমাক খাই দিয়ে, অশান্তিয়ে আমাক খাই দিয়ে। কিন্তু যেতিয়া আমি ঈশ্বৰৰ লগত আহোঁ ঈশ্বৰ বাক্যত যেতিয়া আমি লাগি থাকোঁ সঁচাকৈ আমি ধুনীয়া হৈ থাকে। 40 বছৰ 50 বছৰ যেতিয়া হৈ যাওঁ তথাপিও আমাৰ স্কিনবোৰ সদায় গ্ল' হৈ থাকে, সদায় হাঁহি থাকোঁ। তেতিয়া কয় আমাৰ আপোনাৰ বয়স কিমান হৈছে? মই 40 বছৰ হৈ গৈছোঁ, 50 বছৰ হৈ গৈছে। তেতিয়া কয় এই সঁচাকৈ নে আপুনি 50 বছৰ হৈছেনে? বোলে তেনেকাকৈ মানুহে আচৰিত খাই যায়। সেইটো কাৰণে আমাৰ ঈশ্বৰ ইমানে মহান হয় কি আমাৰ সঁচাকৈ ঈশ্বৰ বাক্যই কৈছে যেতিয়া আমি ঈশ্বৰ বাক্যৰ লগত লাগি থাকিম তেতিয়াহ'লে সংসাৰৰ আৰু
দুটাই অনুগ্ৰহ পাম আৰু আমি হে সংসাৰৰ দীঘলীয়া জীৱন জীয়াই থাকিম হালেলুয়া প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ বাক্যটো ল'বলৈ কাৰণে শুনিবলৈ কাৰণে সাজু আছে নে হালেলুয়া বলা আমি সবে থিয় হ'ম আৰু পাষ্টৰক তালি বজাই মিলি আমি স্বাগতম কৰিম হালেলুয়া Hallelujah. Hallelujah. Bola me juke tali bajai song khana. Iman jon mulogar ase dia. Mulogar ase. Ekale bola mi prarthna kori etu homai ishor hatot utai. Father, thank you so much for the time. You have given us this opportunity to hear your words, to learn your word, God. This is called Spiritual Institute, God. In the name of Jesus, we are learning, God, the spiritual things, spiritual words, spiritual knowledge, spiritual wisdoms. We are giving praise. Hallelujah. We're getting in. Now, Father, it is impossible for us, the human understanding, to get understand, but it's easier for us by the power of the Holy Ghost. But the revelation of the Holy Ghost, it is possible for us to get and understand your word. Bless your people now, in Jesus' name, so that my Father, they will not return with empty-handed, but return with the blessings of God, with the word of God. In Jesus' name, we pray. Amen. Kiman jon aji birat huki. Hoda moi kom ki church devil din amar kono spiritual institute hoy. কি হয় আত্মিক এরা স্কুল হয় আমাৰ আমেন যত আমি আত্মিক বিষয়ে ঈশ্বৰৰ প্ৰশংসাৰ বিষয়ে আমি বহুতখিনি কথা মানৱ জাতিৰ বিষয়ে ঈশ্বৰ প্ৰেমৰ বিষয়ে আমি শিকো আমেন তো কিমান মানুহে ইয়াত আমাৰ মাজত বাইবেল লৈ আহিছে নিজৰ হাতখন দাঙি দিয়ক প্লিজ নিজৰ বাইবেলটো দাঙি দিয়ক বলা আমি তালি বজাই ঈশ্বৰ ধন্যবাদ কৰিম যোনকে আৰু কিমান মানুহ বাইবেল আনা নাই অনেষ্টলি হাতটো দাঙি দিয়ক যোনটো বাইবেল আনা নাই অ'কে কাইণ্ডলি মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ বাইবেল বেছি দাম নলয় 350 মান লয় প্লিজ আপোনাৰ 1 কেজি মাংস নাখায় 1 কেজি মাংসতকৈ কম যোনটো আমাক জীৱন দিয়ে হালেলুয়া জীৱন দিওঁতা পুস্তকৰ বিষয়ে আমি কিনিবৰ কাৰণে কনজুজ কৰিব নালাগে আমি আশা কৰোঁ অনলাইনতো পায় আপুনি অনলাইনৰ যোগেৰে হ'লেও বাইবেল প্লিজ কিনি থ'ব আমেন বলা আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰোঁ তো ষ্ট্ৰেইট ফৰৱাৰ্ড আমি শিক্ষাৰে আগবাঢ়ি যাম আৰু এই গীতেৰে আমি আগবাঢ়ি যাম বলা এটা আদিবাসী গীত আছে প্ৰেম প্ৰেম কাহে না प्रेम ऐसा सुंदर आहे रे हाय रे प्रेम ऐसा सुंदर हाय रे कुछ बोल हाय रे दुनिया में कोनो नखेरे एक लोग गाम प्रेम प्रेम कहे ना प्रेम ऐसा सुंदर आहे रे प्रेम प्रेम कहना प्रेम ऐसा सुंदर आहे रे हाय रे प्रेम ऐसा सुंदर दुनिया में कोनो नखेरे हाय रे प्रेम ऐसा सुंदर दुनिया में कोनो नखेरे हाय रे प्रेम ऐसा सुंदर दुनिया में कोनो नखेरे ইয়াত কৈছে প্ৰেম ইমান সুন্দৰ বুলি কৈছে তাৰ সমান একো নাই আমেন সো আজি আমি প্ৰেমৰ বিষয়ে শিকিম আৰু আজি আমাৰ টপিক আছে লাভ প্ৰেম হালেলুয়া সো আমি চাম হেজাৰ হেজ চাইমলি কওক প্ৰেম যদি প্ৰেম নাই একো নাই Okay, I mean, 1 John chapter 4 verse 7. It goes up, behold, beloved,
Beloved, let us love one another because love comes from God. Everyone who loves has been born of God and know God. Yet we say, beloved, hey priyo, let us love one another. Bola hejonok ami prem koru boli koa hoise. Amen. Yet we say, hey priyo, tumi hejonok prem kora. Hallelujah. Hallelujah. Hejonok prem kora. Kyunki yat kyo koise prem ishor phoror pa ahe. Aru yat koise everyone who loves has been born of God. June prem koribole jane he ishor pa janmo hua byakti hoy boli koise. Amen. Hallelujah. Bola mi tali bojai ishor dhanyabad kori. আমি যেতিয়া শুকুৰবাৰে আমাৰ এইটোপা ঘৰত আমি ফেলোশ্বিপ গ'লো আৰু এইটোপা ঘৰত যেতিয়া গৈ আছিলোঁ আমি গম পালোঁ কি নমিতাৰ গা বেয়া চ' আমাৰ কাৰণে এইটো এটা পৰীক্ষা আছিলে কি আছিলে পৰীক্ষা আমেন যেনেকা মই আৰু মোৰ ৱাইফ এটা মাতৃ আৰু পিতৃ হয় আমেন আৰু মাতৃ আৰু পিতৃয়ে নিজৰ সন্তানক প্ৰেম কৰিব লাগে না নালাগে লাগে না নালাগে আৰু সেই প্ৰেমটো আমাক বাধ্যতা কৰাইছে মনত থাকিবা সেই প্ৰেমটো আমাক বাধ্যতা কৰাইছে ইমান গৰমত আমি এইটোপা ঘৰত গীৰ্জা কৰিও সেই প্ৰেমে বাধ্যতা কৰাইছে মানে সেই গৰম গীৰ্জা কৰাৰ পাছত আমি ঘৰত আহি মানে ৰুবলৈ মন মানে ঘৰত আহি কাপোৰ মানে সলনি কৰি মানে ৰেষ্ট ল'বলৈ মন ইমান ভাগৰিও গৈছোঁ লেকিন সেই প্ৰেমটো আমাক বাধ্যতা কৰাইছে মনত থাকিবা সেই প্ৰেমটো আমাক বাধ্যতা কৰাইছে আমাৰ নমিতা ঘৰত যাবৰ কাৰণে কেলে কি তাই গা বেয়া হৈ আছিলে আমেন যেনে পিকিয়ে শুনিলে ময়ো যাম বুলি ক'লে যদি এইটো পাৰ তাৰ ৱাইফে শুনিলে ময়ো যাম বুলি ক'লে আৰু হেঁতে আমি চবেই একেলগত গৈ কেলে সেই প্ৰেমহে আমাক বাধ্যতা কৰালে কেলে এটা অংগ যদি বিষাব তেতিয়া বেলেগ অংগ আৰামকে থাকিব নোৱাৰে পাৰিবগেনে মোৰ এইটো হাত বিষাই আছে আৰু গোটেই অংগ আৰামছে আছে হ'বগেনে কেতিয়াও নহ'ব মানে এটা অংগ বিষালে গোটেই শৰীৰ গোটেই মূৰৰ পৰা ভৰি লৈ আমাৰ বিষটো অনুভৱ কৰে আমেন তেনে আমাৰ এইটোপা দ্য ৱাইফ আৰু আমাৰ কি আছে আমাৰ পিংকি কাৰণে তালি বজাই দিয়া প্লিজ বজালে অকণ ভালকে বজাই আৰু আমি গ'লো তাত যোৱাৰ পাছত আমি তাত গ'লো নমিতাৰ কণ্ডিশ্যন চালো তাৰ নমিতাক ক'লো নহ'ব তুমি বলা তেতিয়া মোৰ বাচ্চাকেইটাক তাত থ'লো পিংকিয়ে নিজৰ বাচ্চা তাত থ'লেগে আৰু থোৱাৰ পাছত আমি মেডিকেললৈ আহিলোঁ মেডিকেলত আহি তাৰ চেক আপ কৰিছে তাৰ প্ৰেছাৰটো বহুত বাঢ়ি আছে আৰু নিশ্চয় চাগে সেই ৰাতি তাৰ প্ৰেছাৰ ষ্টকো হ'লেহেঁতেন চাগে ইমানে বাঢ়ি আছে মানে আৰু তাক লৈ মেডিকেলত আমি দেখালোঁ দুটা ইনজেকশ্যন দিলেগে আৰু দিয়াৰ পাছত আজি নমিতা আমাৰ মাজত আছে আমেন হালেলুয়া বলা আমি তালি বজাই চব ধন্যবাদ কৰিম আৰু ময়ো সেইটো চান্সত মই বিচাৰিলোঁ ময়ো চেক আপ কৰি লওঁ প্ৰেছাৰটো ভকত মানুহ খাই থাকিব পাৰে চেক আপ কৰিলোঁ মোৰ একেবাৰে ল' নাৰ্ছো মোক কৰি আকৌ চাইছে আৰু এবাৰ কৰিছে সঁচাকৈ ল'ব 103/66 মই বোলে কি হ'ল হা বল আমি তালি বজাই চল ধন্যবাদ মই একেবাৰে হাই আছিলে মোৰ প্ৰেছাৰ হাই থাকে সদায় লেকিন চেক আপ কৰিলোঁ ল' দুবাৰ চেক আপ ল' বলা আৰু এবাৰ তালি বজাই চল ধন্যবাদ কৰিম সিষ্টাৰ নমিতা ঈশ্বৰে ভালে কুশলে থৈছে আৰু তেনেকৈ ভালে কুশলে থ'ব ঈশ্বৰে মোকো ভালে কুশলে থৈছে আমেন হালেলুয়া তো সেই প্ৰেমটো আমাক বাধ্যতা কৰাই তাৰ ঘৰলৈ লৈ গ'ল আৰু তাক লৈ মেডিকেললৈ লৈ গ'ল আৰু মেডিকেল গৈ যোৱাৰ পাছত প্ৰভু তাক জীৱন দান দিলেগে আমেন হালেলুয়া আৰু এবাৰ তালি বজাই চব ধন্যবাদ লাভ কনফেছ যেনে মানুহ জাতি পাপত ডুবি আছিলে মানুহ যদি পাপত যেতিয়া ডুবি আছিল স্বৰ্গত থকা পিতৃয়ে মানুহ জাতিক নিজৰ স্বৰূপতে সৃষ্টি কৰিলে নিজৰ পৰিমূৰ্তি দি সৃষ্টি কৰিলে নিজক চাই ঈশ্বৰ যেনেকুৱা তেনেকুৱা মানুহ জাতিক সৃষ্টি কৰিলে আৰু একমাত্ৰ বাপে ঈশ্বৰৰ পৰা মানুহ জাতিক
আঁতৰাই দিছে কেনেকৈ পাপ কৰাজন ঈশ্বৰৰ ৰাজ্যত কেতিয়াও সোমাব নোৱাৰে আৰু ঈশ্বৰৰ কাষ চাপিবও নোৱাৰে সেইকাৰণে আপোনাৰ ৰোমান 3 আপনার যদি रोमन 3:23 যদি इसीलिए कि सबने पाप किया है और परमेश्वर की महिमा से रहित है ओके एंड देन ছোৱালী অসমীয়াত কৈ দিয়া কিয়নো একো প্ৰভেদ নাই কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে এটা কথা ভালকৈ শুনিবা পাপে ঈশ্বৰৰ পৰা আমাক বঞ্চিত কৰে পাপে ঈশ্বৰৰ পৰা আমাক অঁতৰাব পাৰে আৰু কোনো শক্তি নাই যে ঈশ্বৰৰ পৰা যে আমাক অঁতৰাবৰ কাৰণে একমাত্ৰ পাপ হয় মনত ৰাখিবা আৰু পাপত ইমান শক্তি আছে কি পাপ যেটা আপনার জীবনের প্রবেশ করে আরম্ভণিত মধুর নিচিনা কেনেকা একটা মধুর নিচিনা পাপ হয় ভাল লাগে আৰু বিৰাট প্ৰাউড অনুভৱ কৰে গৌৰৱ অনুভৱ কৰে ইয়েছ মই কৰিছোঁ লেকিন তাৰ যোনটো ফল বহুত বেয়া হয় মনত থাকিবা মই ৰিচেণ্টলি এটা ভিডিঅ' মোৰ ৰিচেণ্টলি এটা ৰেকৰ্ডিং কৰিবৰ কাৰণে গৈ আছোঁ অতি সোনকালে মোৰ এটা মেছেজ আছে এবাউট মেৰেজ বিয়াৰ বিষয়লৈ বিয়াৰ বিষয়লৈ যিটো মই এতিয়া যোন ৰেকৰ্ডিং কৰিবৰ কাৰণে গৈ আছোঁ আৰু সেই মেছেজটো আজিৰ ডেটত বিৰাট দৰকাৰ আছে আমেন কেনেকৈ মানুহ জাতিয়ে কেতিয়াও জানি বুজি পাপ নকৰে লেকিন পাপ তাক কৰায় মনত থাকিবা কোনোবা মানুহ বোকাত পৰিব বিচাৰিবগেনে পাৰিব চেষ্টা কৰিব কোনো মানুহ বোকাত পৰিব নিবিচাৰে লেকিন বেয়া ধাৰণা বেয়া চিন্তা ধাৰণা বেয়া ইচ্ছা বেয়া পৰিকল্পনা মানুহটো পাপ কৰায় আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত কৰে আৰু পাপৰ যোগেদি অভিশাপ প্ৰৱেশ কৰে আৰু অভিশাপ যেতিয়া মানুহৰ জীৱনত প্ৰৱেশ কৰে তাৰ জীৱনত বহুতখিনি অসুবিধাৰ পৰা তাক যাবলগীয়া হয় মই আজিলৈকে মনত ভালকৈ চাবা আজিলৈকে এনেকুৱা মতা মানুহ মানে শান্তিকে থকা দেখা নাই যোন 2-3টা বিয়া পাতিছে মই এনেকুৱা মানুহকেইটাক মই কষ্ট পোৱা দেখিছোঁ কেঞ্চাৰ বেমাৰ পেৰালাইচিছ ব্ৰেইন টিউমাৰ টিবি নানা প্ৰকাৰৰ যোনটো বেয়া বেমাৰ বাইবেলত ৰেকৰ্ড কৰা হৈছে আৰু যিমান নিজৰ ৱাইফক ত্যাগ কৰিছে সেই গোটেই জীৱনতে মই সেইকেইটা অভিশাপ মই দেখিছোঁ মই আপোনাক ক'ব বিচাৰিছোঁ যেতিয়া আমি পাপ কৰোঁ তেতিয়াহ'লে অভিশাপ প্ৰৱেশ কৰে আৰু অভিশাপ যেতিয়া প্ৰৱেশ কৰে তাৰ জীৱন জীয়াই থাকিও জীয়াই নথকা নিচিনা হৈ যায় চ' ইয়াত কৈছে পাপ ঈশ্বৰৰ পৰা মানুহ বেলেগ কৰে অভিশাপ কি অভিশাপ শয়তানৰ থকা ঠাই শয়তানৰ কাৰ্য কৰাৰ ঠাই বা অভিশাপহে শয়তানক ঠাই দিয়ে মনত থাকিবা পাপৰ যোগেদি ঈশ্বৰৰ পৰা আমাক পাৰ্থক্য কৰায় অভিশাপ আমাৰ জীৱনত প্ৰৱেশ কৰে চ' সেইকাৰণে ক'ব বিচাৰিছোঁ ভালকে শুনিবা ঈশ্বৰে আপোনাক আমাক ইমানে যে প্ৰেম কৰিলে হালেলুয়া আপুনি ভাবিব যে নোৱাৰে একদম আপোনাৰ বিবেকত নাহে সেই বস্তুটো কি স্বৰ্গ থকা পিতৃয়ে নিজৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টক সি ত্যাগ কৰিলে বলিদান দিলে আৰু যীশুখ্ৰীষ্টই প্ৰেমৰ কাৰণে স্বৰ্গ আৰামদায়ক ঠাই এৰি পৃথিৱীলৈ আহিলে আৰু প্ৰেম সেই মাত্ৰ পিতৃক কম্পেল কৰিলে মজবুৰি কৰিলে যাকে নিজৰ পুত্ৰক ত্যাগ কৰিবৰ কাৰণে আৰু পুত্ৰও প্ৰেমৰ কাৰণে মজবুৰি হৈ গ'ল নিজৰ জীৱনটো ত্যাগ কৰিলে আপোনাৰ আমাৰ কাৰণে কিয় আমি পাপত লিপ্ত হৈ গৈ আছিলোঁ ভালকে থাকিবা কি পাপ শয়তানৰ কাৰণে দুৱাৰ মুকলি হয় সেইকাৰণে পাপ বিৰাট সুন্দৰ হয় বিৰাট সোৱাদ হয় আৰম্ভণিত ইমানে সোৱাদ হয় আপোনাৰ বিবেকত নাহেই ইয়াৰ ফল পাছত গৈ কি হ'ব সেই বস্তুটো নাহেই একমাত্ৰ পাপ
এনেকা মিঠা হয় ন আপুনি বুজিব নোৱাৰিব আপুনি পাপ এটা পাপ কৰাৰ পাছত দুটা পাপ তিনিটা পাপ কৰি গৈ থাকিব মই দেখিছো মই আপোনাক ক'ব বিচাৰিছো ভালকে শুনিবা It is a love who compelled God. It is a love who compelled Jesus. It is a love who compelled you and I. এই প্ৰেমে আমাক বাধ্যতা কৰাই পেলায় আমেন সেই প্ৰেমে পিতৃক বাধ্যতা কৰাই পেলালে সেই প্ৰেমে যীশুখ্ৰীষ্টক বাধ্যতা কৰালে আৰু সেই সেম প্ৰেম আপোনাক আমাক বাধ্যতা কৰায় হালেলুয়া প্ৰেজ দ্য লৰ্ড বাধ্যতা কৰায় যাতে কি আমি বেয়া বস্তু এৰি বেয়া ঠাই এৰি আমি ভাল পদত যেন যায় আমেন কোনোবা এনেকা আছে নেকি ভালকে শুনিবা বহুত মানুহ মাইকী মানুহ মোক আলোচনা কৰে মোৰ মতা মানুহ বহুত মোক প্ৰেম কৰিছে লেকিন মোক এৰি গুচি গ'ল তেতিয়া মই কওঁ আপোনাৰ মতা মানুহ আপোনাক প্ৰেম কৰা নাছিলে আপোনাক ইউজ কৰিছিলে নিজৰ ইচ্ছাটো পূৰণ কৰিবৰ কাৰণে আৰু যেতিয়া ইউজ পূৰণ হ'ল তেতিয়া তাইক এৰি বেলেগ মাইকী বিচাৰি গ'ল ভালকে শুনিবা তাৰ অৰ্থ মতা মানুহ আপোনাক প্ৰেম কৰা নাই তেনে মাইকী মানুহো থাকে মতা মানুহ স্বয়ং থাকিও বেলেগ মতাৰ লগত সম্পৰ্কত হয় সি নিজৰ মতাক প্ৰেম নকৰে অত সি প্ৰেম নকৰে লেকিন সুবিধাহে লৈ আছে তেনে মই আপোনাক ক'ব বিচাৰিছো কি পাপ বোলা বস্তু বিৰাট আৰম্ভণিত মধুৰ নিচিনা মিঠা হয় লেকিন অন্তত গৈ তাৰ ফলটো বহুত বেয়া হয় সেইকাৰণে আজি নাগালেণ্ড হওক অৰুণাচল হওক হিলছ এৰিয়া আৰু অসমতো হওক নৰ্থ ইষ্ট হওক বেছিভাগ মই চাই আছো স্পেচিয়েলি অৰুণাচলক যেতিয়া চাওঁ অৰুণাচলৰ পৰা মাইকী মানুহ কান্দি মেলি মোক ফোন কৰে আৰু কয় পাষ্টৰ এনেকা এটা মেছেজ ৰেডি কৰক যাতে কি আমি জ্ঞান যে পায় আমাৰ মতা মানুহে জ্ঞান যে পায় হালেলুয়া যাতে কি পাপত লিপ্ত নহয় সেইকাৰণে ভালকে শুনিবা শয়তান আপোনাক প্ৰথম পাপ কৰায় তাৰপিছত ঈশ্বৰক কয় ঈশ্বৰ তোমাৰ সন্তান পাপ কৰিলে 3 নম্বৰ কয় হাঁহি বুলি কয় চোৱা ঈশ্বৰ তোমাৰ সন্তান বৰবাদ হৈ গ'ল ইয়াত কিমানজন বৰবাদ হ'ব বিচাৰে যদি আপুনি বৰবাদ হ'ব বিচাৰে একো নকৰিবা গৈ পাপ কৰিবা so আমাৰ পাপৰ পৰা আমাক কোন বচায় প্ৰেমে বচায় Hallelujah. Hallelujah. बोला मैं झुक के ताली बजाए ईश्वर धन्यवाद कोई Amen. Hallelujah. মোৰ লাইফক ইমান মই প্ৰেম কৰো কি ভাৰত গলে বেলেগ মাইকী মানুহ বেলেগ ছোৱালী মোৰ চকুতে নাহে কিয় নাহে মই প্ৰেম কৰো সেই কাৰণে যদি মই তাক প্ৰকৃত প্ৰেম নকৰিলে হেঁতেন দুনিয়া হাজাৰ লাখ ছোৱালী গিৰা ৰাস্তাত ফুৰি থাকে কাক পুলিক প্লাক কৰি গমেই নাপাব লেকিন মই তাক প্ৰেম কৰো সেই প্ৰেমে মোক বাধ্যতা কৰাইছে বেলেগ ছোৱালীৰ পৰা বাচি থাকিবৰ কাৰণে আমেন যি প্ৰকৃত আপুনি ঈশ্বৰক প্ৰেম কৰোতা যদি হয় প্ৰকৃত আপুনি যীশুখ্ৰীষ্টক প্ৰেম কৰোতা যদি হয় প্ৰকৃত আপুনি বাক্যক প্ৰেম কৰোতা যদি হয় কেতিয়াও পাপ আপোনাৰ জীৱনত প্ৰৱেশ কৰিব নোৱাৰি আমেন আমেন হালেলুয়া এজন চাই বুলি কওক প্ৰকৃত যদি আপুনি প্ৰেম কৰোতা হয় পাপ প্ৰৱেশ নকৰিব Amen. Amen. Hallelujah. Go. Prem prem kahe na. Prem san sundar ahe re. Prem san sundar ahe re. Ene kana gabi. Pelai mili gabi. Ha. Prem san sundar ahe re. Agar hath dene ka puri lo. प्रेम सन सुंदर आहे रे हाय रे प्रेम सन सुंदर दुनिया में कोनो नके हालेलुया प्रेज द लॉर्ड बोला जू के ताली बजाए सो धन्यवाद करी जू के बहुत मालूम को मैं तुम्हारा बहुत प्रेम करूं लेकिन मैं एरिब নোৱাৰো বেলেগ তাকো লাগে তোমাকো লাগে এইটো প্ৰেম হয় নেকি ইমান তোমাক প্ৰেম কৰো না তুমি মোৰ সেইটো কেনেকৈ বুজি নাপায় মই অৰুণাচলত গৈছিলো ঠিক আছে
যেতিয়া অৰুণাচল গ'লো তেতিয়া মোক দিনাকৰৰ মিটিঙত গ'লো তেতিয়া ৰাতি মোক লৈ গ'ল এটা পৰিয়াল ক্ষেত্ৰত মই নাজানো তাৰ হাজবেণ্ড ৱাইফৰ প্ৰব্লেম আছে মোক স্পিৰিট লাগিছে শিক্ষা দিয়ে মই যদি শিক্ষা দিছোঁ হাজবেণ্ড ৱাইফ মেৰিজৰ বিষয়ে শিক্ষা দিছোঁ মই তাৰ ৱাইফে কৈছে পাষ্টৰ আপোনাৰ নিচিনা পাষ্টৰ মই কতো আপোনাৰ নিচিনা পাষ্টৰ এতিয়ালৈকে পোৱা নাই আজিলৈকে অৰুণাচলত এনেকৈ ডাকি শিক্ষা দিয়া মানুহ মই পোৱা নাই মোক ক'লো মই মান নাখালো বাচি গ'লো হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড বলা জুকে তালি বজাই চব ধন্যবাদ করি এটা পাষ্টৰৰ ৱাইফে অকমান তাগৰা শিক্ষা দি দিলে অৰুণাচলতে তার গির্জাঘরতে পিটি দিলে সেন্টার খুলি লেকিন তাকে দুগুণ 100 গুণ ভক্তিৰে মই শিক্ষা দিছো লেকিন মোক পিতা নাই লাষ্টত তাৰ হাজবেণ্ড কৈছে কি কৰিম তাক এৰিব নোৱাৰো তাকো এৰিব নোৱাৰো পাষ্টৰ এনেকা কিবা প্ৰাৰ্থনা কৰ না মই দুটাকে যাব পাৰি মই কৈছো ঐ মোক পাপ কৰাবি নেকি তুমি ই দুটাকে লাগে অকল দুটাকে তোমাক ডাঙৰ জনী মই তোমাক বহুত তিনটা বাচ্চা হৈ গ'ল তাৰ বহুত প্ৰেম কৰো আৰু বেলেগ ছোৱালীৰ লগত সম্পৰ্ক হবগে নে হবগে নে লগত পিকিও আছিলে এই খালি যাব দিয়াছিলো লেকিন মই বাচি গলো ঘূৰি আহিলো হালেলুয়া প্ৰেইজ দ্য লৰ্ড বলা আমি তালি বজাই চব ধন্যবাদ কৰি এইটো প্ৰেম হয়নে এইটো প্ৰেম হয়নে এইটো প্ৰেম হয়নে নহয় আমেন প্ৰেমৰো সম্বন্ধ আছে কি আছে মোৰ ৱাইফৰ তাক ৱাইফক দৃষ্টি দি চাই ৱাইফৰ হাজবেণ্ড ৱাইফক প্ৰেমটো থাকে আমেন জেছিকা জেফ্ৰে মোৰ জীয়েকৰ প্ৰেমত আছে হালেলুয়া আৰু বাকী কিটা মোৰ ভণ্টি বাইদেউ ৰিলেশ্যনশ্বিপত আছে আমেন হালেলুয়া মা দেউতা ৰিলেশ্যন প্ৰেমত থাকে ইয়াৰ ভাই দাদা ৰিলেশ্যন প্ৰেমত থাকে যে মোৰ পত্নীক মই পত্নী প্ৰেমটো দিছো আৰু বেলেগকো চকু চাইও মোৰ পত্নী দে হবগে নে সেইটোতো একদম ঠগ পাছ এনেকে মানে ঠগন মানুহ লাইফত নাই মই কি কব বিচাৰিছো ভালকে শুনিবা প্ৰেম সঁচাকে যদি প্ৰেমৰ অৰ্থ যদি বুজে সেইকাৰণে বাইবেলত কৈছে beloved let us love one another আমি সেইজনক প্ৰেম কৰা আমেন অৰ্থ আমি ৰিলেশ্যন বুজি পাব লাগিব আমাৰ চাৰ্চতে বহুতখিনি মানুহ ৰিলেশ্যন বুজি নাপায় কয় আমাক কয় বাচ্চাটো কয় বাচ্চা এই আইতা হয় আইতা মোৰ মাক কয় আইতা হয় আৰু হাজবেণ্ডে কি ক'ব এই ককা হয় আৰু এতে কি কয় বাইদেউ বুলি মাতে তাই সি বাইদেউ ক'ব তাৰ বাচ্চাটো আইতা ক'ব মতলব আছে নে মতলব আছে নে আৰে তো আইতা ক'ব দিছে তুমিও সেই ৰেসপেক্ট থোৱা আমেন হালেলুয়া বল আমি তালি বজাই চব ধন্যবাদ করি জোৰকে বাচ্চা কিটাও মা দেউতায়ো দাদা কয় বাচ্চা কিটাও দাদা কয় মতলব কি আছে চাও মই কি ক'ব বিচাৰিছো আমাৰ ৰিলেশ্যনটো বুজিব লাগিব আমেন আমি ঈশ্বৰৰ লগত যোনটো সম্পৰ্ক আছে সেই সম্পৰ্ক আমাৰ বুজিব লাগিব আমেন আমি ঈশ্বৰৰ লগত যোনটো সম্পৰ্ক থওঁ ঈশ্বৰক যদি প্ৰেম কৰো সেই প্ৰেম আমি কাকো দিব নোৱাৰো আমেন দিব পাৰিম নে আমি কাকো দিব নোৱাৰো সেইখন ইয়াত কৈছে প্ৰিয়জন তুমি সেইজন প্ৰেম কৰা কিয় প্ৰেম ঈশ্বৰৰ ফালৰ পৰা হয় যদি কোনোবা প্ৰেম কৰে সেই ঈশ্বৰৰ ফালৰ পৰা জন্ম হোৱা আৰু ঈশ্বৰক জনা ব্যক্তি হয় আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমেন প্ৰেম কৰে বুলি কয় লোককো একটা পত্নী প্ৰেম কৰে আৰু বেলেগ মাইকীকো পত্নী বনাব কাৰণে প্ৰেম কৰে আৰু কয় মই প্ৰেম কৰে হবগে নে সেইটো ঘৰ পাপ হয় ঈশ্বৰ দৃষ্টিতে মই বাৰে ক'ব বিচাৰিছো কেলে স্পিৰিট এনেকা লাগি আছে মই নাজানো যোন নিজৰ মাইকীক এৰে তাৰ নিচিনা পাপ নাই আৰু আছে পাপ লেকিন সেইটো বহুত ডাঙৰ পাপ মই হেতক বুজাইছো মই কৈছো মোৰ যেতিয়া লাইফত ভাগে চোৱা মোৰ ৱাইফ যেতিয়া মোৰ জীৱনত আহিছিলে মই 1 টকাৰো মানুহ নাছিলো ভালকে ধৰা যদি মোৰ ৱাইফ মোৰ জীৱনত আহিছিলে তেতিয়া মোৰ 1 টকাও জীৱন নাছিলে মই ভাড়া ঘৰত থাকি ভাড়া ঘৰ পইচা দিবলৈ সক্ষম নাছিল তেতিয়া তাই মোৰ জীৱনত আহিল
আৰু তেতিয়াৰ পৰা তাই নিজৰ জীৱন চেক্ৰিফাইচ কৰি মোৰ লগত তাই টিকি আছে হালেলুয়া এটা সব হৈ যোৱা পাছত মই এৰিলে ঈশ্বৰ মোক এৰিবনে এৰিবনে কেতিয়াও নাই কি তাই মোক যেতিয়া মই জিৰো হৈ আছিলো মোৰ একো নাছিলে মোৰ সক্ষম নাছিলে তেতিয়াৰ পৰা তাই নিজৰ জীৱন চেক্ৰিফাইচ কৰি দিলে কাৰ কাৰণে মোৰ কাৰণে কিয় তাই প্ৰতি প্ৰেম কৰাৰ কাৰণে আমেন আৰু যেতিয়া মোৰ সম্পত্তি আহি যায় আৰু তাৰপাছত মই বেলেগ ছোৱালী চালে হ'ব কেনে ঈশ্বৰ এৰিব কেনে এনেকা বেকাব নহয় কঁকাল বেকা কৰি দিব চিলা মনত ৰাখিবা ঈশ্বৰ আপোনাক বহুত প্ৰেম কৰে হালেলুয়া সব এইটো গীত বাৰে বাৰে গাম যে এই গীত যেতিয়া মনত আহিব শিক্ষাও মনত আহিব হালেলুয়া প্ৰেম প্ৰেম কহে না हरे प्रेम ऐसा सुंदर दुनिया में कोनो नाके हालेलुया प्रेज द लॉर्ड এখানে সোয়ালি গিটাও মনে থাকিবি দেই এটা পা প্লিক 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 ইয়াকো ধৰিব তাকো ধৰিব তাকো ধৰিব তাকো ধৰিব তেনেকা নকৰিবি লৰা গিটাও নকৰিবি পঢ়িল ভবিষ্য বনাইল তাৰপাছত একটাকে ধৰিবি তাৰ লগত জীৱন কটাবি আমেন হালেলুয়া সঁচাকে কৈছো ইয়াক তাক যে দেখি থাকিবা ধৰি থাকিবা না অভিশাপ আহে মনত থাকিব ল'ৰা ছোৱালী মনত থাকিবা কাৰোবাৰ মন ভাঙা ভাল নহয় অভিশাপ আহে আৰু আশা দিছো বুলি ভাঙি বুলি তাৰ লগত লাগিও নাথাকিবি এটা সব এৰি ঈশ্বৰৰ প্ৰেমত ডুবি যা হালেলুয়া সবৰ প্ৰথম ঈশ্বৰ গাভৰু ল'ৰা ছোৱালী জীৱনত ঈশ্বৰ প্ৰথম হয় আমেন হালেলুয়া জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ তুই জোৰকে আমেন প্ৰেজ দ্য লৰ্ড আমি আগবাঢ়ি যাওঁ 1 John 3:1-2 Okay, so see what great love the Father has lavished on us that we should be called children of God. And that is what we are. And is the reason the world does not know us, in that it did not know Him. Dear friends, now we are the children of God, and what we will be has not yet been made known. But we know that when Christ appears, we shall be like Him, and for we shall be see Him as He is. Amen. Yeah, supposed to be was Sua Mudriyo. What is a great prem? Mahan prem. পিতৃয়ে আপোনাৰ আমাৰ লগত কৰিলেগে আমেন দেখালেগে হালেলুয়া that we should be called the children of God ঈশ্বৰৰ মহান প্ৰেম যে আমি যেতিয়া পাপত আছিলো তেতিয়া নিজৰ পুত্ৰ দি সি দেখালে কি তোমাৰ কাৰণে মোৰ পুত্ৰ জীৱন ত্যাগ কৰিলে আৰু সি ত্যাগ কৰিলে তাৰ তেজৰ যোগেদিয়ে তাৰ কষ্টৰ যোগেদিয়ে গোটেই অভিশাপ নহয় তোমাক পাপৰ পৰা মুক্ত কৰিলো যেতিয়া তুমি একো নাছিলা তুমি যেতিয়া অভিশাপত ডুবি আছিলা যেতিয়া তুমি মৰি আছিলা তেতিয়া মই তোমাক পৰিত্ৰাণ দিলো আমেন Hallelujah. That is a great love. Amen. And that is what we are. The reason the world does not know. You know, পাপত থকা পচতৰ পন্দৰত থকা মানুহে সংখ্যালিক মানুহে ঈশ্বৰ বিশ্বাস নকৰা মানুহে হেতে নাজানে That is it. Did not know Him. Our head is Sorguna Zare, Tontuna Zare, Kitonte Poritranje Pala. Hallelujah. Praise the Lord. আমি একেলগত পঢ়ো একেলগত ভাত খাওঁ কিয় একেলগত কথা পাতো এনেকা লাগে আমি একদম ঝুকে হেজৰক আমি চিনি পাওঁ কিয় কেলে আমি ঈশ্বৰৰ যেন সন্তান হে আমেন
Hallelujah. Acha, yaar ki koise? Dui. Dear friends, now we are the children of God. Hey logor, log boli koise. Aji etia ami ishor santan holu, ishor santan asu. What we will be has amar jibonot ji ase. Hete etia loke jona nai. Apnar amar jibonot poritran ase. Amen. Hallelujah. Praise the Lord. बहुत মানুহে বিপদৰ পৰা ওলাবৰ কাৰণে সকাম পাতে গাউৰি কাটে নানা প্ৰকাৰৰ কাৰ্য কৰে ব্যৰ্থ টকা পেলায় লেকিন আমি জানো একমাত্ৰ অসুবিধাৰ পৰা সমস্যাৰ পৰা পাপৰ পৰা মুক্ত হ'বৰ কাৰণে যীশুৰ নাম কাফি হয় আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড হালেলুয়া সকাম পাতি গাউৰি কাটিলে পাপৰ ক্ষমা নাই একজনে বখতে তেতিয়া এজন ছোৱালীয়ে মোক ফোন কৰিলে মিচিং মানুহ আছিলে আৰু তাতে ভালকে শুনিবা তাতে কোনবা ভকত আহিছিলে আৰু ভকতৰ একদম পুৰা গোটেই ঘা শৰীৰৰ তেতিয়া ছোৱালী মোক ফোন কৰিলে ক'লে আমাৰ ঘৰত ভকত এটা আহিছে ডাঙৰ ভকত আপুনি এখন প্ৰাৰ্থনা কৰি দিব নেকি মই ক'লো কি হ'ল বোলে পুৰা ঘা হৈছে তেতিয়া মই ক'লো মিঠাতেল ল'লে ফোনত মই প্ৰাৰ্থনা কৰি দিলোঁ তাৰপিছত বুঢ়া মানুহ আছিলে গোটেই গা লগালে ৰাতিপুৱা উঠিলে ঘা সুস্থ হৈ গ'ল তেতিয়া তাই কৈছে মোক তাই কৈছে বেছি দূৰৰ নহয় বেছি গাঁও এইটো শান্তিপুৰ তাৰপাছত মোক কৈছে লগ কৰিব বিচাৰিছোঁ তেতিয়া মোৰ সময় নাছিলে মই ক'ব বিচাৰিছোঁ ভালকে শুনিবা পৰিত্ৰাণ জন্তুৰ যোগেদি আমি পৰিত্ৰাণ কেতিয়াও নাপাওঁ একমাত্ৰ পৰিত্ৰাণ আৰু বিষয় আমি বুজি পাওঁ একমাত্ৰ যীশু খ্ৰীষ্টৰ যোগেদিয়ে মানুহৰ জীৱনৰ অৰ্থ কি হালেলুয়া প্ৰেইজ দ্য লৰ্ড এতিয়া চাওক ইয়াত কৈছে আমাৰ লগত যোনটো আছে সেইটো নাজানে সংসাৰিক মানুহে সেইটো নাজানে আমি জানো যীশুৰ নামত ইমান শক্তি আছে একমাত্ৰ যীশুৱে আমাৰ কাৰণে মৰি আকৌ পুনৰ জি উঠিল হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু ইয়াত কৈছে ভালকে শুনিবা but we know that when the Christ appear আমি জানো যীশু খ্ৰীষ্ট যেতিয়া মেঘত আহিব হালেলুয়া praise the Lord praise the Lord we will like him আমি তাৰ নিচিনা হ'ম হালেলুয়া আৰু তাৰ সৈতে আমি স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিম আমেন কৈ তালি লৈ যাম হেলো আমি যাম আমাৰ আশা যীশুৰ ওপৰত আছে কাৰ ওপৰত কাৰ ওপৰত আমাৰ আশা কাৰ ওপৰত আছে আমাৰ ভয় কাৰ ওপৰত আছে সেইকাৰণে খ্ৰীষ্টিয়ান মানুহ পাপৰ পাপত আঁতৰত থাকে কিয় আমি মানুহ ভয় নকৰো আমি জন্তুক ভয় নকৰো আমি শয়তানকো ভয় নকৰো আমি কাক ভয় কৰো কাক ভয় কৰো কাক ভয় কৰো একমাত্ৰ ঈশ্বৰ হালেলুয়া praise the Lord কালি মই সপোন চালো ৰাতি আমাৰ ফুলবিনা বাইদেৱে ভণ্টিয়ে এনেকা এটা মাটি দেখা পালো ফ্লেট মাটি আৰু এফালে পাহাৰ আছে আৰু তাখন ফিচাৰী আছে পাহাৰৰ লগত ফিচাৰী আৰু খাৰা এনেকা আৰু এনেকা গৈ এনেকা কাটা আছে আৰু তাত আকৌ ফিচাৰী আছে আকৌ এনেকা গৈ তাত বহুত বস্তু লগাইছেগে আৰু মই তিনিটা মানুহ চালো আৰু তিনিটা মানুহ মই ঈশ্বৰৰ বিষয়ে কৈ আছিলো সিহঁতক বহাই তাৰপিছত গোটেই আছো আমি লেকিন তিনিটা মানুহ আছে যিটো আমাৰ মণ্ডলীৰ নহয় বেলেগ মণ্ডলী হয় সিহঁতক মই বুজাই আছিলো সেইটো কৈছে আমাৰ মণ্ডলীয়ে বহুত পুৰণা হয় তেতিয়া মই সিহঁতক বুজাই আছিলো ক'লো চোৱা গছ যেতিয়া পুৰণা হয় তেতিয়া বহুত পুৰণা হয় তাক কি কৰে মানুহ কাটি তাৰ জায়গাত বেলেগ নতুন পুলি লগাই দিয়ে বুঢ়া হ'লে তাক কাটি কি কৰে নতুন পুলিহে লগায় কেলে সি বুঢ়া হৈ গ'ল মনত থাকিবা মই সেই কথা তাক মই বুজাই আছিলো আৰু বুজাই মেলি মই অকণমান গ'লো আৰু সেইটো নতুন মাটি আছিলে নতুন মুকলি কৰা মাটিটো তাৰপিছত মই ফুলবিনা এটা আছিলে পাহাৰৰ কাষত পিছফালে মই ফুলবিনা ক'লো ফুলবিনা এই কি কৈছে প্ৰাৰ্থনা কৰিছোঁ এই তেলটো তাত ছিটাই দিবা লেকিন তেলটো মই তাক দিয়া নাই লেকিন তেল যেতিয়া মই চালোঁ সেই তেল নাছিলে গাখীৰ আছিলে
পিয়ৰ গাখীৰ আৰু মই তাৰ হাতত দিয়াই নাই মই তাক চিটাই দিব ক'লো লিখি তাই হাতত নিদিলোঁ আৰু তাক লৈ মই ওলটাই আহি আছিলোঁ তেতিয়াই ফুলবিনা মই মানে এনেকা ঘূৰি চালোঁ তেতিয়া একদম পাহাৰৰ ওপৰত এনেকা জংঘল আছে আৰু জংঘলটো ফালি মেলি ছয়তান আহি আছে মই দেখা পালোঁ যে মই দেখিলোঁ তাক ছয়তান আহি আছে তাক দেখোঁতে অলপ সময় তাক কেয়াৰ নকৰিলোঁ মই তেলটো মানে চিটাই দিলোঁ তেতিয়া ছয়তান তাক উঠিব আৰু মই গুচি আহিলোঁ তাৰপাছত দেখিছোঁ ফুলবিনা বহুত জোৰকৈ চিঞৰিছে মানে বহুত জোৰকৈ চিঞৰিছে বোলে দাদা বুলি কোৱা আছে দাদা বুলি কৈছে আৰু মই দেখিলোঁ তাই ইমান জোৰকৈ দৌৰিছে আৰু তাক পিছফালে ছয়তানে দৌৰিছে তাক ছয়তানে খেদি আছে আৰু তাই পলাই গৈ আছে তো মই ক'লো কি হ'ল কি হ'ল বোলে পিছফালে মই দেখিছোঁ ছয়তান তাক খেদাইছে আৰু ছয়তান পাতল দুবলা আৰু বেছি ডাঙৰ ইমানেই একদম মানুহৰ ৰূপত আৰু তাৰ পৰা আমাৰ ফুলবিনাক ইমান শক্তি আহিলে ৰকেটৰ নিচিনা দৌৰি গৈ আছে আৰু তাৰপিছত ছয়তান দেখি ছয়তান মোক ইয়াক পোৱা নাই ফুলবিনাক পোৱা নাই আৰু দৌৰিছোঁ মই তাৰ মানে ছয়তান মাজত মই পিছফালে মানে ছয়তানক ধৰিব লৈছোঁ আৰু তাই আগফালে ছয়তান তাক খেদি আছে সি পলাই গৈ আছে মই পিছফালে তাক ছয়তানক ধৰিবৰ কাৰণে পলাই খেদি আছোঁ খেদোতে কি হ'ল যে ফুলবিনা পৰি গ'ল মানে তো ছয়তানে তাক মানে এতিয়া হেঁচিবগে সেই টাইমত মই ওচৰত পাই গ'লোঁ মই ওচৰত পোৱা দেখি ছয়তানে পলাব যেতিয়া ল'লে তেতিয়া মই ক'লো ফুলবিনা ভৰি দৌৰ বুলি ক'লোঁ তাক ছয়তানে ভৰি ধৰিলে ছয়তান পলাব নোৱাৰিলোঁ আৰু যেনেকৈ মই ওচৰত কাষ চাপিছোঁ ছয়তান যেনেকৈ অঁতৰাই পলাব লৈছোঁ মই ক'লোঁ যীশুৰ নামত তুমি ৰৈ দে ছয়তানক ক'লোঁ মই তোমাৰ যীশুৰ নামত বান্ধিছোঁ ৰৈ দে ৰ'লোঁ তাৰপাছত তাৰ মাথাটো মই ধৰি ল'লোঁ মাথা ধৰি মেলি চুলিটো ধৰি উঠাই দিলোঁ মই মনত থাকিবা ফুলবিনা থিয় হৈ যাম আগফালে আহা তুমি আগফালে আহা কেলে এই সপোনটো একমাত্ৰ এইটো দৰ্শায় যে কি অলৰেডি ছয়তান টাৰ্গেট কৰি লৈছে ফুলবিনা কেলে কি ফুলবিনা ফুলবিনা মনত থাকিবা তাই প্ৰেয়াৰ কৰে আৰু কিছুদিন হৈছে তাৰ মাইণ্ডটো অকণমান ডাইভাৰ্চত চলি আছে তাই মোক কোৱা নাই নেকি মই জানো হালেলুয়া গতিকে ছয়তানে তাক অলৰেডি ফুল টাৰ্গেট কৰি আছে আৰু ছয়তান তাক গিৰাবৰ কাৰণে ছয়তান তাক অঁতৰাবৰ কাৰণে তাক ঈশ্বৰৰ ৰাজ্যত যোনটো ব্যৱহাৰ হৈ আছে সেইকাৰণে ছয়তান তাৰ বিৰোধত থিয় হৈছেগৈ এটেক কৰিবৰ কাৰণে সবে নিজৰ চকু বন্ধ কৰা ফুলবিনা अपना हाथ बढ़ा दे Father in the name of Jesus जान पीछे चला जाओ Father in the name of Jesus I'm here and I pray now in Jesus name the every enemy the power of the hells no right over my sister Riasana Katese Rivisalamantos प्रभु के सामर्थ आपके उस जीवन में इस समय उतर रहा है आपने राइट हैंड प्रभु आपका राइट हैंड को अभिषेक कर रहा है इस समय अपने राइट हैंड अपने माथा में रखे अपने राइट हैंड को अपने माथा में रखे अपने राइट हैंड को माथा में रखे let the power of the Holy Ghost shout me now no power of the hells no evil spirit every power of the evil spirit I disconnected I command you out from my body out from my life you cannot just stop the block to her life because Jesus has called her to serve by the power of the Holy Ghost now in the name of Jesus freedom ask freedom the fire of the Holy Ghost from the head to feet now evil spirit you know right over her life you know right over her life
She's getting free now. And you take control over her life. By the power of the Holy Ghost. No evil, no planning of devil. We cancel now from her life. I call her a soul with the blood of Jesus. Angels of God, take charge of her. Holy Spirit, guide every steps of their life. Thank you, Lord. Protect her, Lord. Protect her, Lord. Protect her, Lord. So she will not be misled. She will not be misguided. She will be strict in the calling that called to be served and known to. Now, in Jesus' name, Jesus' name, Jesus' name, Jesus' name. Hallelujah. 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 Go. Hejon family go. Apna bitor ji ase. Hongkhari manu na jane. Ekmatro apni jane. Jisu Kristote apni ki pale. Aur Jisu Kristote apni kun hoy. Amen. Show. Ami akbari jam. Kiman jon beya lagise? Okay, ami akbari jam. Show. ঈশ্বরে পুলবিনাক বহুত প্রেম করে আমেন ঈশ্বর প্রেম কৰাৰ কাৰণে মোক ৰাতি সপোন দেখালে আৰু যেটো মই সপোনটো চালো তাৰ গুটেই পুলবিনাৰ বাহিৰটা ওলাই আহে তাৰ মানে ঈশ্বৰ মোক জনাইছে এজ এ পাস্টাৰ এজ এ সাৰ্ভেন্ট অফ গড এজ এ শৰীৰত আত্মিক মাতৃ পিতৃ অনুসাৰে ঈশ্বৰে মোক দৰ্শন দিলে কি তাৰ জীৱনত কি ঘটিব কাৰণে গৈ আছে আমেন আৰু বহুতখিনি কথা আছে মই আমি পাৰ্সোনালি পাতি তাই লগত Amen. लेकिन एक कारण है मैं अपना को विश्वासू ईश्वर निज प्रेम हदाय अपना जीवनत बाती दिसे हालेलुया ईश्वर निज प्रेम हदाय आपनाक देखाय ईश्वर हदाय निजर दाहक अपना जीवनते आशीर्वाद कारणे थोआ होइसे सुरक्षा करिबो कारणे थोआ होइसे उन्नति कारणे थोआ होइसे आमेन हालेलुया आमेन बोला मी ताली बजाय सब धन्यवाद करो और আমি জানো ফুলবিনাক যেনেকা গড আমি কি ইউজ কৰিছে তাকে দুগুণ আহা দিনত আৰু ইউজ কৰিব আমেন মই ইমান লোকে চাইছো কি ফুলবিনা মৰা মানুহু ফুলবিনাৰ প্ৰাৰ্থনা যোগেদি বিসৰ্জন আমেন হালেলুয়া বলা আমি তালি বজাই সব ধন্যবাদ সব আপনারা কব বিসর ভাগি হইবা 1 John 4:8 Whoever does not love does not know God because God is love जुने प्रेम करिब ना जाने और जो प्रेम ना जाने ईश्वर को ना जाने क्यों ईश्वर स्वयं प्रेम है हालेलुया प्रेज द लॉर्ड बोला मैं ताली बजा सब धन्यवाद होसा के अपनी ईश्वरक जाना जुदी হয় होसा के जुदी ईश्वरक जाना जुदी হয় अपना परिवार सदस्य वाइफ ছোৱালী ল'ৰা ছোৱালী মা দেউতা ঘৰৰ বেলেগ সদস্য কিনা সবৰ এটা সম্বন্ধ আছে এই সম্বন্ধ অনুসাৰে আপুনি প্ৰেম কৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি প্ৰেম কৰাৰ কাৰণে তাৰ অৰ্থ হৈছে কি আপুনি ঈশ্বৰক বুজি পায় আমেন আৰু প্ৰেমটো বলিদানক বিচাৰে কি কয় প্ৰেম কি বিচাৰে বলিদানক বিচাৰে আৰু প্ৰকৃত যদি প্ৰেম কৰে হালেলুয়া प्रकृत যদি প্রেম করে আপনি সদায় নিজৰ হেইজন প্রেম কুৰ্তাজনৰ কাৰণে আপনি বলিদান দিউতাজন হ'ব আমেন কিয় আপোনাৰ বলিদান তাৰ জীৱনত আশীৰ্বাদ লৈ আনিব আমেন হালেলুয়া প্ৰেজ দ্য লৰ্ড বলিদানে আমাক প্ৰেমে আমাক শিকায় কি মোৰ হাজবেণ্ডক কি কথা কাৰণে মোৰ হাজবেণ্ড দুখ পাইছে কি বিষয় কাৰণে মোৰ হাজবেণ্ডে দুখ পাইছে মোৰ হাজবেণ্ড আজি ইমান দুখত কিয় আছে মোৰ ওয়াইফ আজি ইমান দুখত কিয় আছে what is the problem what is the biggest problems কি সমস্যা আছে সেই প্ৰেম আপোনাক বাধ্যতা কৰায় আপোনাৰ ওয়াইফক বুজিবৰ কাৰণে আপোনাৰ হাজবেণ্ডক বুজিবৰ কাৰণে আপোনাৰ ল'ৰা ছোৱালীক বুজিবৰ কাৰণে আৰু আপোনাৰ ঘৰৰ সকলোৰ সদস্য বুজিবৰ কাৰণে আমেন হালেলুয়া और हसा के अपने प्रेम करे और তেতিয়া হলে আপনি ঈশ্বর জানে और তেতিয়া হলে हालेलुया ঈশ্বর অনুগ্রহ আপনি প্রাপ্ত করিব আমেন